নমস্কাৰ বন্ধুসকল সকলোকে জ্ঞান কৰি বিচাৰলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPUP টিচাৰ ভেকেন্সি আৰু দেৰি হ'ব। হয়, আপোনালোকে ঠিকেই শুনিছে। DW ফালৰ পৰা এটা বিতং বাতৰি মই ক'ব বিচাৰিছোঁ বন্ধুসকল। আমাৰ গ্ৰুপৰ কেইজনমান মেম্বাৰ আছিল, তেওঁলোকে DW ফালৰ পৰা আপডেট কালেক্ট কৰিব কৈছে, কিন্তু এতিয়ালৈকে জনামতে আমি গম পাইছোঁ 2024 যেতিয়ালৈকে বোলে গভৰ্ণমেণ্টৰ ৰিজাল্টটো বোলে নোলাই, যেতিয়ালৈকে আপোনালোকৰ মানে ধৰি লওক যেতিয়ালৈকে মন্ত্ৰী গঠন নহয় তেতিয়ালৈকে বোলে LPUP টিচাৰ ভেকেন্সি আৰু ৰখি থাকিব। গতিকে দুখ লাগিলে কথাটো শুনি বন্ধুসকল। আৰু অকণ দেৰি হ'ব বন্ধুসকল, আৰু ৱেইট কৰিব লাগিব আপোনালোকে। যেতিয়ালৈকে ইলেকশ্যনৰ বোলে ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে ভেকেন্সি ৰখি থাকিব। এইটো কোনো কথা হ'ল নেকি বন্ধুসকল? এতিয়া চাওক, উপায় নাই, কি কৰিব আৰু কেইদিনমান ধৈৰ্য ধৰি ল'বই লাগিব আপোনালোকে। LPUP টিচাৰ ভেকেন্সি ডকুমেণ্ট ভেৰিফিকেশ্যনটো অতি শীঘ্ৰে ষ্টাৰ্টিং হোৱাৰ কথা আছিলে, কিন্তু এতিয়া যোনটো খবৰ পোৱা মতে যেতিয়ালৈকে ৰিজাল্ট নহয়, মন্ত্ৰী গঠন হয়, তেতিয়ালৈকে LPUP টিচাৰ ভেকেন্সি স্থগিত থাকিব আৰু আপোনালোকৰ এইটো ভেকেন্সি ক্লিয়াৰ হওঁতে অলপ সময় লাগিব। যেতিয়ালৈকে ক্লিয়াৰ হৈ যায় ৰিজাল্টৰ লগে আপোনালোকে LPUP টিচাৰ ভেকেন্সি পুনৰ ষ্টাৰ্ট কৰা হ'ব বুলি আমাক মানে যোনটো গ্ৰুপৰ আপডেট মতে আমি পাইছোঁ। গতিকে কি হয় সেই সম্পৰ্কে এতিয়ালৈকে ডাইৰেক্ট আপডেট পোৱা নাই। গতিকে ৱেইট কৰি থাকক, কি আহে বন্ধুসকল। আৰু কেইদিনমান ধৈৰ্য ধৰিবই লাগিব, উপায় নাই আৰু কোনো পধ্যেই আপোনালোকে একো কৰিব নোৱাৰে। ঠিক আছে বন্ধুসকল, আপডেট আহিলে জনাই দিম বাৰু। এতিয়া মুঠতে আপোনালোকে ৰেড জোন আৰু গ্ৰীণ জোন সম্পৰ্কে অকণ ডাটাবোৰ কালেক্ট কৰি থাকক। কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ যোৱাৰ চান্স আছে, কোনটো ডিষ্ট্ৰিক্টত কম যাব, কোনটো বেছি যাব। যদি নতুনকৈ আপোনালোকক খবৰ পাওঁ ইয়াৰ ওপৰত আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম আপডেট পালে। টেনশ্যন অলপ, এই চেনেলত মই প্ৰতিদিনে ভিজিট কৰি আছোঁ। কিবা LPUP টিচাৰ ভেকেন্সি কিবা নতুন আপডেট আহে নেকি, আহিলে পোনপ্ৰথমে আপোনালোকক মই চেনেলটোৰ জৰিয়তে শ্বেয়াৰ কৰি দিম। ঠিক আছে বন্ধুসকল, ইমানে কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।